বাৰু গতিকে আমিও চিনি ললেই হ'ল আমি ক'ত থাকিব লাগে কাত আশ্ৰয় ল'ব লাগে কাৰ উপাসনা কৰিব লাগে হয়নে ভাগৱত শাস্ত্ৰই যি শিকাইছে ভাগৱত শাস্ত্ৰ আমাৰ কি ভাগৱত শাস্ত্ৰ আমাৰ আচাৰ্য গীতা শাস্ত্ৰ কি গীতা শাস্ত্ৰ হ'ল আমাৰ জ্ঞানৰূপী গুৰুৰ তত্ত্ব গুৰুৰূপী জ্ঞানৰ তত্ত্ব গীতাৰ পৰা আচৰণৰূপী আচাৰ্যৰ তত্ত্ব ভাগৱতৰ পৰা এই দুটা বস্তু পোৱাৰ পাছত আমাক জীৱনত আৰু বেলেগ একো নেলাগে সেইটো কাৰণে আমাৰ বিচাৰ শাস্ত্ৰসন্মত হ'ব লাগিব শাস্ত্ৰই যিটো কৈছে আমি সেইদৰে চলিব লাগিব আমি কোনোবা এজনে কৈ দিলে বুলি সেই মতটোক আমি কেতিয়াও মানি ল'ব নোৱাৰিম সেই মতটো শাস্ত্ৰসন্মত হয় নে নহয় আমি তাক পৰীক্ষা নিৰীক্ষা কৰি চাব লাগিব এটা কেজনক কৈছে ছজনক অৰ্চনা কৰিবলৈ কৈছে অৰ্থাৎ উপাসনা কৰিবলৈ কৈছে সদায় মান সন্মান কৰিবলৈ কৈছে তিনিজনৰ কথা ক'লে কাক আচাৰ্য আমাৰ আচাৰ্য কোন আমাৰ আচাৰ্য শিক্ষাগুৰু আমাৰ আচাৰ্য কোন গাঁৱৰ বয়োজ্যেষ্ঠ বৃদ্ধজন যিজনে আমাক সদায় সৎপথ দেখুৱাই আহিছে এইসকল আমাৰ আচাৰ্য যিসকলে আমাক সদায় শুদ্ধ ৰাস্তা দেখুৱাইছে সেইসকলক আমি কি কৰিব লাগিব গুৰুক জ্ঞান কৰিব লাগিব মান্যতা কৰিব লাগিব যদি আমাৰ শিক্ষাগুৰুসকলে আমাক যদি শিক্ষাৰ পোহৰ নিদিলেহেঁতেন আমি আজি ভাগৱত কীৰ্তন কৰিব পাৰিলোহেঁতেন জানো যদি আমাক বৰ্ণ পৰিচয় কৰি নিদিলেহেঁতেন হয়নে বাৰু গতিকে তেনেকুৱা শিক্ষাগুৰু স্বৰূপ আচাৰ্যজনক আমি সদায় সন্মান কৰিব লাগিব সদায় শ্ৰদ্ধা কৰিব লাগিব সেইটো কাৰণে তিনিজনক বিশেষ অৰ্চন কৰিবলৈ কৈছে আচাৰ্য ঋত্বিজ মানে কি ঋত্বিজ মানে যি ঈশ্বৰ সেৱা কৰিবলৈ শিকায় ঈশ্বৰ সেৱা কৰিবলৈ শিকোৱাজনক ঋত্বিজ বুলি কোৱা হয় সেইটো কাৰণে কুৰুক্ষেত্ৰৰ যুদ্ধখনৰ ঋত্বিজ কোন আছিলে কুৰুক্ষেত্ৰৰ যুদ্ধখনত কৰ্ণই কৈছিলে এইটো এটা যজ্ঞ এইটো কি যজ্ঞ এইটো ভগৱান কৃষ্ণই কৰা যুগৰ যজ্ঞ বোলে এই যজ্ঞৰ মূল অস্ত্ৰপাতেই হ'ল দুৰ্যোধন অহংকাৰক প্ৰয়োগ কৰা হৈছে হয়নে আৰু এই যজ্ঞৰ স্তুতপাঠ কোন এই যজ্ঞৰ বোলে স্তুতপাঠ হ'ল অভিমন্যু হ'ল কুৰুক্ষেত্ৰ নামৰ যুদ্ধৰ যজ্ঞৰ স্তুতপাঠ সামবেদৰ মন্ত্ৰ কোন বোলে সামবেদৰ মন্ত্ৰ হ'ল ধৰ্মৰাজ যুধিষ্ঠিৰ হ'ল সামবেদৰ মন্ত্ৰ আৰু এই মন্ত্ৰক পাঠ কৰা ঋত্বিজ কোন এই মন্ত্ৰক পাঠ কৰা ঋত্বিজ হ'ল বাসুদেৱ কৃষ্ণ এইটো কাৰণে ঋত্বিজ যি ঈশ্বৰ তত্ত্বৰ পৰিচয় আমাক আগবঢ়ায় ভগৱত জ্ঞান আমাক আগবঢ়ায় সেইজন হ'ল ঋত্বিজ আৰু কাৰ কথা কৈছে আচাৰ্য ঋত্বিজ আৰু পিতৃ পিতৃ বুলি ক'লে আকৌ মাতৃ আঁতৰত নহয় দেই পিতৃ বুলি ক'লে লগত মাতৃও তাত সোমাই আছে কিয় পিতৃ মাতৃ এক ঈশ্বৰ অভেদ্য পিতৃ আৰু মাতৃৰ মাজত কোনোদিন ভেদ দেখিব নাপায় কিয় ভেদ দেখিব নাপায় পিতৃ মাতৃ এক ঈশ্বৰ মূৰ্তি সেইটো কাৰণে মাকক ভয় কৰে দেউতাকক ভয় নকৰে এইটো কেতিয়াও শুদ্ধ বিচাৰ নহয় পিতৃ মাতৃ দুইজনক এক ঈশ্বৰ জ্ঞান কৰিব লাগিব কোনে কৰিছিলে পিতৃ আৰু মাতৃক এক ঈশ্বৰ জ্ঞান কোনে কৰিছিলে মৰ্যাদা পুৰুষ ভগৱান ৰামে কৰি দেখুৱাইছিলে সেইটো কাৰণে ৰামক ঈশ্বৰ বুলি চিনি পাব লগা হ'ল তেওঁ নৰৰ ৰূপলৈ আহি ঈশ্বৰৰ লীলাহে কৰি দেখুৱাইছে বোলে কি মোৰ পিতৃৰ সত্যতকৈ ডাঙৰ সত্য এই জগতত একো নাই প্ৰথম কৰ্তব্য মই মোৰ পিতৃৰ সত্য ৰক্ষা কৰিব লাগিব দ্বিতীয় কৰ্তব্য মোৰ মাতৃৰ বাক্য কাৰ কৈকেয়ীৰ বাক্য বোলে তুমি বনবাস লোৱা মোৰ পুত্ৰ ভৰতক ৰাজসিংহাসন দিয়া মাতৃৰ বাক্য আৰু পিতৃৰ সত্য এই দুটাক যি সদায় পালন কৰে সেইজন ৰাম আজিও আছে যি আজিও পিতৃ মাতৃক ঈশ্বৰ জ্ঞান কৰি পিতৃ মাতৃৰ কোনোদিন অবাধ্য নহয় পিতৃ মাতৃৰ বাক্য বচন মান্যতা কৰি আজিও যি আছে সেইজন এতিয়া কলিযুগৰ ৰাম সেইজনক সেৱা সৎকাৰ কৰিলে ঈশ্বৰৰ আশীৰ্বাদ পোৱা যাব কিয় পিতৃ মাতৃৰ বাধ্যজন ভগৱত তুল্য
ৰামচন্দ্ৰই সেই লীলাহে দেখুৱাইছে কি লীলা দেখুৱাইছে নৰৰ শৰীৰলৈ আহি ঈশ্বৰৰ নৰৰ লীলা কৰি দেখুৱাইছে যে যি যুগতেই নহওক যি জনমতেই নহওক যদি কোনো সতি সন্তানে পিতৃ মাতৃৰ বাক্য আৰু আচৰণক যদি কোনোদিন ভংগ নকৰে সদায় যদি ঈশ্বৰে দিয়া বাক্য বুদ্ধি বুলি যদি পালন কৰে তেতিয়াহ'লে সেইজন মই বোলে কোন ৰঘুপতি ৰাম সেইজনৰ মৰ্যাদা কেতিয়াও স্খলন হ'ব নোৱাৰে সেইটো কাৰণে ৰাম কি মৰ্যাদা পুৰুষ কিয় মৰ্যাদা পুৰুষ পিতৃৰ বাক্য আৰু মাতৃৰ সত্য এই দুটাক তেওঁ পালন কৰি দেখুৱাইছে গতিকে শাস্ত্ৰ কি শাস্ত্ৰ হ'ল আমাৰ আচাৰ্য আমি শাস্ত্ৰৰ পৰা আমি আমাৰ জীৱনৰ আচৰণ শিকিব লাগিব এইটো কাৰণে আমি ৰামৰ নাম লৈ ৰামক পালো বুলি শ্ৰীৰাম বুলি ঘোষণা কৰি আমি ৰামৰ চৰণ পালো বুলি আমি সুদৃঢ় বিশ্বাস লোৱাৰ লগতে আমি আমাৰ পিতৃ মাতৃক ঈশ্বৰ জ্ঞান কৰি তেওঁলোকে আমাক যলৈ যাবলৈ বাৰণ কৰে আমি কেতিয়াও তালৈ যাব নালাগে যি খাবলৈ আমাক বাৰণ কৰে আমি সেইটো কেতিয়াও খাব নালাগে আমি যিটো কৰিবলৈ আমাক বাৰণ কৰে আমি সেইটো কেতিয়াও কৰিব নালাগে ৰঘুপতি ৰাম যি পিতৃ মাতৃৰ বাক্য সদায় পালন কৰে সি পুত্ৰই হওক কন্যাই হওক সেইটো কাৰণে তিনিজনক অৰ্চনা কৰিবলৈ কৈছে কাক ধৰ্মৰাজ যুধিষ্ঠিৰক এজন হ'ল কোন এজন হ'ল ঋত্বিজ আৰু অন্যজন কোন অন্যজন হ'ল আচাৰ্য আৰু ইজন কোন ইজন হ'ল পিতৃ ঋত্বিজ আচাৰ্য আৰু পিতৃ এই তিনিটা তত্ত্বক যাতে আমি সদায় মান্যতা কৰোঁ ধৰ্মৰাজ যুধিষ্ঠিৰৰ ৰাজসুই যজ্ঞ এয়া সাধাৰণ কথা নহয় আমাৰ লগত থকা ধৰ্মৰাজৰূপী ধৰ্মবোধ আমি যদি জাগ্ৰত কৰি সদায় ৰাখিবলৈ হয় ভগৱান কৃষ্ণৰ কৃপা আৰু আশীৰ্বাদ আমি যদি সদায় তেওঁৰ পৰা পাবলৈ হয় এই তিনিটা বস্তুক মান্যতা আমি জীৱন্ত কালত সদায় দিবলৈ আমি অনুশীলন কৰিব লাগিব সেইটো কাৰণে ভাগৱতত দিয়া হৈছে কথাখিনি এই কথা শ্ৰৱণ কৰাৰ পাছত কীৰ্তন কৰাৰ পাছত যাতে আমি এই তিনিটা বস্তুৰ প্ৰতি আমি সদায় গভীৰ দৃষ্টি ৰাখো লক্ষ্য ৰাখো কি হ'ব শিশুপাল বধ হ'ব শিশুপাল বধটো এটা তত্ত্ব ধৰ্মৰাজ যুধিষ্ঠিৰৰ ৰাজসুই যজ্ঞ এইটো এটা তত্ত্ব এইটো কাৰণে এই তিনিটা বস্তুক আমি কি কৰিব লাগিব অৰ্চন কৰিব লাগিব সন্মান কৰিব লাগিব শ্ৰদ্ধা কৰিব লাগিব আৰু তাৰ পাছত কি বুলি কৈছে বিদ্যাত স্নাতক আৰু বৈষ্ণৱ বামন যিটো মহাৰাজা আৰু যিটো প্ৰিয় মিত্ৰ এই ছয়জন জানা হে অৰ্চিত ভূষিত আমাৰ এতিয়া কাক সন্মান কৰে যাৰ ধন আছে যাৰ গাড়ী আছে যাৰ মাটি বেছি আছে তাক সন্মান কৰে হয়নে ভাৰত তেনেকুৱা দেশ নেকি ভাৰত ঋষি মুনিৰ সাধনময় দেশ য'ত বেদৰ প্ৰথম সৃষ্টি হৈছে বেদ মানেই হ'ল জ্ঞান য'ত জ্ঞানক আটাইতকৈ ওপৰত ৰখা হয় সেইটো কাৰণে ভাৰতবৰ্ষত শ্ৰদ্ধা কাৰ আছে আটাইতকৈ বেছি জ্ঞানীজনক আজিও মান্যতা দিয়া হয় আটাইতকৈ উচ্চ আসনত ৰখা হয় হয়নে সেইটো কাৰণে আমি কাক মান্যতা দিব লাগিব জ্ঞান বিদ্যা বুদ্ধি সৎবুদ্ধিৰ তত্ত্ব যিজনৰ লগত আছে আমি সেইজনক আটাইতকৈ উচ্চ আসনত ৰাখিব লাগিব ধন ধান ঐশ্বৰ্য বিভূতি এইবিলাক খন্তেকীয়া বস্তু এইবিলাক নিমিষতে লয় হৈ শেষ হৈ যাব পাৰে হয়নে আমাৰ জীৱটোক শুদ্ধ কৰি পৰমাত্মাৰ পৰম চৰণ দৰ্শন পোৱাত আমাক যি সহায় কৰিব সেই সহায় হ'ল ঈশ্বৰ জ্ঞান এই ঈশ্বৰ জ্ঞান আত্মজ্ঞান আমাক যি দিব আমি সেইজনক ক'ত থ'ব লাগিব আমাৰ মস্তকত ৰাখিব লাগিব কোন শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু যিজন গুৰু ভগৱানে আমাক সমস্ত বেদ বেদান্ত দৰ্শন মন্থন কৰি আমাক এক কৃষ্ণক উপাসনা কৰিবৰ কাৰণে আমাক এটা শুদ্ধ পথ দেখুৱাইছে আমি সেইজনক কি কৰিব লাগিব আমাৰ ঈশ্বৰ বুলি গুৰু বুলি আমি আমাৰ মস্তকত স্থান দিব লাগিব এইটো কাৰণে গুৰুজনক সদায় উচ্চ আসনত ৰাখিব লাগিব কাক ব্ৰহ্মজ্ঞানীজনক যিজনে পৰম ব্ৰহ্মৰ ঈশ্বৰ জ্ঞানৰ তত্ত্ব যিজনে ধাৰণ কৰিছে পালন কৰিছে সেইজনক
যিটো মহাৰজা আৰু যিটো প্ৰিয় মিত্ৰ আৰু যিজন আমাৰ অতি প্ৰিয় যিজন মিত্ৰ মানে কি জৰাসন্ধৰ মিত্ৰতা কাৰ লগত আছিলে জৰাসন্ধৰ মিত্ৰতা আছিলে কংসৰ লগত আৰু কাৰ লগত আৰু কালযবনৰ লগত এই তিনিটা কাৰ শত্ৰু এই তিনিটা কৃষ্ণৰ শত্ৰু গতিকে মিত্ৰকেইটা চাই লওক হয়নে বাৰু দুষ্ট বস্তু এটাৰ কেতিয়াও ভাল বস্তুৰ লগত মিত্ৰতা হ'ব নোৱাৰে সেইটো কাৰণে ভকত কমেই হওক ঈশ্বৰ সেৱা কৰা কিজনে কৰি থাকিব লাগিব হয়নে ঈশ্বৰ সেৱালৈ সকলো অহাৰ সুযোগো নাই সুবিধাও নাই আমি তাত আক্ষেপ কৰি লাভ নাই সেইটো কাৰণে মিত্ৰজনক যিজন আমাৰ আত্মীয় মিত্ৰ বন্ধু আমি সেইজনক কি কৰিব লাগে সদায় যথোচিত সন্মান কৰিব লাগে এতে কেৱল চিঞজনে স্থিৰ মনে জানি এই সমাদে অধিক শ্ৰেষ্ঠ এই যিটো মহামানী আটাইতকৈ বেছি শ্ৰেষ্ঠ হে ধৰ্মপুত্ৰ সেইজন বোলে কি যিজনৰ মান দিনে দিনে বাঢ়ি যায় যিজনৰ মান কোনেও কমাব নোৱাৰে অকণো নুটুতে বোলে সেইজন কি সেইজন অকল মানি নহয় সেইজন মহামানী কোনে কৈছে কথাটো পিতামহ ভীষ্মই কৈছে ভীষ্ম এজন বৈষ্ণৱ হে ৰাম এই শুনি যদি স্থিৰে চিন্তিলা মনত কোন মহাশ্ৰেষ্ঠ কবৰ শিবু প্ৰথম পিতামহ ভীষ্ম অলপ নহয় কিন্তু ছটা দেখুৱাইহে দিছে সাৰটো দেখুৱাই দিয়া নাই কিন্তু পাছতহে দিব ভাবিবলৈ দিছে কাক ধৰ্মপুত্ৰক যুধিষ্ঠিৰক তুমি নিজেই ভাবি লোৱা এই অৰ্চনৰ অগ্ৰভাগ তুমি এটা প্ৰথম কাক আগবঢ়াবা যিজনক আগবঢ়াবা সেইজনে মহামানী হ'ব লাগিব কি যজ্ঞ ৰাজসী যজ্ঞ আমাৰ লগত থকা ৰাজসিক অহংকাৰ তামসিক অহংকাৰ এই অবিদ্যাবিলাকক আমাৰ পৰা আঁতৰ কৰিবৰ কাৰণে এই ৰাজসী যজ্ঞৰ কথা আমি শ্ৰৱণ কীৰ্তন কৰি ইয়াৰ যিখিনি তত্ত্ব কথা এই তত্ত্ব কথাখিনি আমি গ্ৰহণ কৰিব লাগিব যতে কণি প্ৰতি নিৰন্তৰে আছে আশী দেৱসিদ্ধ মুনি মহামুনি এই সবে আছে বসি কোনোজন কম নহয় দেৱঋষি নাৰদ আছে দেৱল আছে বশিষ্ঠ আছে বিশ্বামিত্ৰ আছে সমস্ত ঋষি তাত বহি আছে কোনোজনেই বিষ্ণু বুদ্ধিত ঈশ্বৰ জ্ঞানত কম নহয় গতিকে সেইসকলৰ মাজত শ্ৰেষ্ঠজনক মান্যজনক মহামানীজনক বিচাৰ কৰি উলিওৱাটো যুধিষ্ঠিৰৰো এটা বৰ ডাঙৰ সমস্যা ৰাম কাহা কবৰ শিৱ হেন পাওঁ নিশ্চয় এই সভাখন লোক যত এই সমস্ত বিস্ময় আশ্চৰ্য এতিয়া সকলোৰে এই ধৰ্মপুত্ৰ এতিয়া কি সিদ্ধান্ত ল'ব কাক মহামুনি বুলি মান্যতা দি প্ৰথমতে অগ্ৰভাগ আগবঢ়াব ধৰ্মপুত্ৰৰ হাতত সেই উত্তৰ নাই কিয় ধৰ্মই কাৰো পক্ষ নলয় ধৰ্ম কি ধৰ্ম সকলোৰে কাৰণে সমান এইটো কাৰণে এটা ধৰ্মপুত্ৰই আগবঢ়াব কিন্তু সিদ্ধান্তটো তেওঁ নিজস্বভাৱে নলয় সেইটোকে কোৱা হৈছে কি ধৰ্মপুত্ৰ প্ৰথমতে জানা মহাপূজা কৰিবা অকমান আগৰপৰা থাকিবলৈ সেই বেলা নিশ্চয় কৰিবে কেহো নপাৰে মনত সেই বেলা সহদেৱে বুজি অভিপ্ৰায় কীৰ্তাঞ্জলি বুলিলন্ত এই সমজ্ঞা কচাই পাণ্ডৱ পক্ষত সহদেৱ এটাইতকৈ কনিষ্ঠ বোলে কি সৰ্বশাস্ত্ৰ বিশাৰদ
গোটেই শাস্ত্ৰবিলাক যি অধ্যয়ন কৰি নিশেষকে জানে সেইজনৰ নাম সহদেৱ। কিয়? তেওঁৰ লগত সৎসংগবিলাক আছে। কি? সহিষ্ণু, দয়া, কৰুণা, ধৈৰ্য, সৌম্য, মৈত্ৰী, এই গুণবিলাক তেওঁৰ লগত আছে। সেইটো কাৰণে কি পাণ্ডৱসকলৰ সৎসংগ হ'ল সহদেৱ। সহদেৱ সমস্ত শাস্ত্ৰ বিশাৰদ। এইটো কাৰণে কৌৰৱৰ পক্ষত সহদেৱৰ শত্ৰু এজন আছে, নামটো কি? শকুনি মামা। যিমান দুষ্ট বুদ্ধি আছে গোটেইখিনি শকুনিৰ লগত, যিমান সৎ বুদ্ধি আছে গোটেইখিনি সহদেৱৰ লগত। সেইটো কাৰণে কুৰুক্ষেত্ৰৰ যুদ্ধত শকুনিৰ মৃত্যু হৈছে সহদেৱৰ হাতত। আমাক বুজাইছে আমাৰ লগত থকা শকুনি মামাৰ নিচিনা ফল স্বভাৱ, প্ৰতিশোধ পৰায়ণ স্বভাৱ, বেয়া বুদ্ধি, দুষ্ট বুদ্ধি, এই বুদ্ধিবিলাক যদি আমাৰ পৰা ধ্বংস কৰি একেবাৰে আঁতৰ কৰিবলৈ হয়, সহদেৱৰ যিবিলাক সহনশীল, ধৈৰ্যশীল, উদাৰ আৰু দক্ষতা সম্পন্ন বিচাৰ, এই বিচাৰবিলাকৰ আমি ভাগ পাব লাগিব। এই প্ৰথমতে জানা মহাপূজা কৰিবা, কৃষ্ণকে উচিত নিউ সত্যবাদ। সমস্ত শাস্ত্ৰত তেওঁ কি বিশাৰদ সহদেৱ। সহদেৱে ধৰ্মৰাজ যুধিষ্ঠিৰক ঘোষণা কৰি জনালে যে হে জ্যেষ্ঠ দাদা, হে ধৰ্মপুত্ৰ, হে ধৰ্ম, বোলে কি তুমি প্ৰথমতে অৰ্চন কৰা বাসুদেৱ কৃষ্ণ। গতিকে আটাইতকৈ মহামান্য বুলি কাক চিনিলে? ভগৱান কৃষ্ণ। কৃষ্ণকে উচিত শুনিও সত্যবাদ, যে এই কৃষ্ণকে প্ৰথম অগ্ৰভাগৰ অৰ্পণ কৰাটো উচিত। তাৰ কাৰণ মই তোমাক কওঁ শুনা, কাৰণ সকলো নহ'লে ক্ষুণ্ণ হ'ব। যুক্তি আৰু কাৰণ ৰখাব লাগিব, তেতিয়াহে সকলোৱে ৰাজসুই যজ্ঞত একেলগে সেইটো শুদ্ধ বুলি স্বীকাৰ কৰিব। এই ভকত বৎসল ঐশ্ৰুত ভগৱন্ত ইহা নেখে গুণ বেদ শাস্ত্ৰে বখানন্দ। বোলে এওঁক এইটো কাৰণে অৰ্চন কৰিব লাগে, এওঁ ভকত বৎসল, এওঁ ভকতক ভাল পায়, প্ৰেম আছে ভকতৰ প্ৰতি। আৰু কি আছে? বেদ শাস্ত্ৰসমূহে এওঁ গুণকেই সদায় কৈ আছে, এওঁ গুণনামকেই কৈ আছে। এই সকলে দেৱতা মূৰ্তি এহন্তে শ্ৰীকৃষ্ণ, এহেন্তে কাল দেশ এ ধন দ্ৰব্য ইষ্ট। কি বুলি ক'লে সহদেৱে? কি বুলি ক'লে? যে এওঁই হ'ল সকলো দেৱতাৰ মূৰ্তি, এওঁ শ্ৰীকৃষ্ণ, এওঁ কি? এওঁ সময়, এওঁ কাল, আৰু এওঁ কি? এওঁ গোটেই জগত, এওঁ কি? সমস্তৰে ধন, মানে কি? পৰম ধন আত্মা। আৰু এওঁ কি? এওঁ সকলো বস্তুৰে উপাস্য, অৰ্থাৎ ইষ্ট। এই যাৰ লীলা ৰূপয়েহি তিনিও ভুৱন, এ যাহাৰ শৰীৰ এহি এ মহাযজ্ঞগণ। আৰু কি বুলি যুক্তি দিছে ধৰ্মক যুধিষ্ঠিৰক? যে যাৰ লীলা ৰূপ এহি তিনিও ভুৱন, স্বৰ্গ মৰ্ত পাতাল, এই তিনিটা বস্তু এওঁৰে ৰূপ, বেলেগ নহয়, এওঁৱেই। আৰু কি বুলি কৈছে? যাহাৰ শৰীৰ এহি মহাযজ্ঞগণ। আমি যি যজ্ঞ কৰিছো এওঁ শৰীৰেই, এইটো এই যজ্ঞটোৱে এওঁ শৰীৰ, এই যজ্ঞৰ পৰা এওঁ পৃথক নহয়। গতিকে তেওঁ মহাশাস্ত্ৰজ্ঞ। কোন? সহদেৱ। এই অগণি আহুতি মন্ত্ৰ আপুনি ঈশ্বৰ, এই সাংখ্য যোগ পন্থ জাত এই তত্ত্বৰ গোচৰ। অগণি, অগণি মানে কি? আত্মা। প্ৰত্যেক জীৱৰ লগত থকা আত্মাৰূপী অগ্নি এওঁই। এই আত্মাৰূপী অগ্নিতে কি কৰিব লাগিব? সমস্তবিলাক ইন্দ্ৰিয় ভূত সকলোৱে আশ্ৰয় লৈ আছে, সেইটো কাৰণে এইবিলাক এওঁ আহুতি। এফালে হ'ল অগ্নি,
অন্যফালে আহুতি আৰু কি বুলি কৈছে মন্ত্ৰ আপুনি ঈশ্বৰ আহুতি অৰ্পণ কৰা যিমানবিলাক মন্ত্ৰ আছে সামবেদৰ এই মন্ত্ৰবিলাকো এওঁৱেই ঈশ্বৰ এওঁৱেই পৰম প্ৰভু সাংখ্য যুগ পঞ্চতত্ত্ব তত্ত্বৰো গোচৰ সাংখ্য যুগ মানে গীতাৰ ২য় অধ্যায় সাংখ্য যুগ মানে ভাগৱতৰ ৩য় স্কন্ধত কপিল প্ৰভুৱে দেৱাহুতিক দিয়া এক ঈশ্বৰৰ উদৈত জ্ঞান সেইটো কাৰণে এওঁ কি এওঁ সাংখ্য যুগ বোলে কি যিটো যুগ কোনেও নাজানে যিটো যুগ কেৱল এওঁহে জানে যিটো যুগে কেৱল এক ঈশ্বৰ এক তত্ত্ব এক পৰমাত্মা এক পৰমেশ্বৰ এই এক ঈশ্বৰে এই সমস্ত নিখিল ব্ৰহ্মাণ্ডখন চলাই আছে আৰু প্ৰতিপালন কৰি আছে এই জ্ঞানটোক কোৱা হয় কি বুলি এই জ্ঞানটোক কোৱা হয় সাংখ্য যুগ বুলি সেইটো কাৰণে এই সাংখ্য যুগ কোন এই সাংখ্য যুগ ভগৱান কৃষ্ণ নিজেই আৰু কি বুলি কৈছে যিমানবিলাক ঈশ্বৰৰ তত্ত্ব আছে সমস্ত তত্ত্বৰ এওঁই মালিক এওঁই সকলোবিলাক বিদিত এই যাহাৰ সমান আওৰ নাহিকে ঈশ্বৰ নাহি কৃষ্ণ বিনে আৰু কেহু গুৰুতৰ আপোনাৰ আপুনিয়া শ্ৰয় এন্তে হৰি সৃজন্ত পালন্ত সংহাৰন্ত লীলা কৰি সংসাৰত বিবিধ জতে কৰ্মচয় ইহানে কটাই কলে সাম্পজয় কি বুলি কৈছে যে এওঁকে অগ্ৰভাগ অৰ্চন কৰিব লাগে এই সংসাৰত যত যিমান কৰ্ম হৈ থাকে এওঁ কটাক্ষতি হৈ থাকে এওঁ দৃষ্টিতে হৈ থাকে এওঁ চালেই কৰ্ম সিদ্ধি হৈ যায় এই সৰ্বৰূপজাত জগত মংগল এই ধৰ্ম অৰ্থ কাম মুখ এ দেখান্ত সকল এ ভকতৰ মহা ইষ্ট এ দুষ্টৰ অনিষ্ট এ জানা সভাখন লোক হে মহাকৃষ্ণ গোটেই ৰাজসুই যজ্ঞত থকা সমস্ত সভাসদৰ আগত উদ্ধ বাহু কৰি পাণ্ডৱৰ কনিষ্ঠ সমস্ত শাস্ত্ৰ বিশাৰদ যি সহনশীল ধৈৰ্যশীল সহানুভূতিশীল আৰু অত্যন্ত সংগমী সেইজন সহদেৱে কি বুলি ঘোষণা কৰিলে এওঁই হল বেদবিদ এওঁই হল মহাহৰি এওঁই হল শ্ৰীকৃষ্ণ এওঁই হল জগতৰ নায়ক এওঁই হল সমস্ত কৰ্মৰ আধাৰ এওঁই কি এওঁই হল প্ৰাচীন পুৰুষ এইটো কাৰণে যজ্ঞৰ অগ্ৰভাগ এওঁক অৰ্পণ কৰিব লাগিব বাপ সমস্ত বুজিলে নে বাৰু কথাখিনি শিশুপাল বধৰ লগত সম্পৰ্ক থকা ৰাজসুই যজ্ঞ আমাক দশমত কিয় দিছে আমি যাতে অন্য দেৱ অন্য দেৱতা অন্য দেৱী আমি এইবিলাকক যাতে অগ্ৰভাগ নিদিওঁ এইবিলাকৰ যাতে আমি সান্নিধ্য নলওঁ ভাগৱত শাস্ত্ৰৰ শিশুপাল বধৰ তত্ত্বৰে আমাক যুধিষ্ঠিৰ নামৰ প্ৰথমজন পাণ্ডৱে আৰু কনিষ্ঠজন পাণ্ডৱ যিজনৰ নাম হ'ল সহদেৱ যিজন সৰ্বশাস্ত্ৰ বিশাৰদ যিজনে যজ্ঞৰ অগ্ৰভাগ ভগৱান কৃষ্ণক দিবলৈ দেখুৱাই দিছে আমিও আমাৰ কায় বাক্য আৰু মন আমি সেইজন ভগৱান কৃষ্ণৰ চৰণত অৰ্পণ কৰিব লাগিব এহি জানি অনুমতি দিও মহাজন প্ৰথম কৃষ্ণক দিও মহাৱৰিহল ৰাম প্ৰথমে কৃষ্ণক দেৱে কৰিও অৰ্চন সমস্ত পানীৰ দেৱে তুষ্ট হুৱে আপোনাৰ জানাতে হবে অৰিহণ সমস্তৰে আত্মায়েহি দৈব কি নন্দন আনন্দ মন্দিৰ হৰি পৰিপূৰ্ণ কাম নাহি ভেদ বুদ্ধি সদা
এই শান্ত আত্মৰাম অলপ আনন্দদায়ক নে বাৰু আমি কৃষ্ণক আমাৰ জীৱনৰ সমস্তখিনি অৰ্পণ কৰাৰ পাছত আমি আমাৰ মনত কি কৰিব লাগিব স্বকটোক্তি কৰিব লাগিব মনত আমি মনন কৰিব লাগিব ভাবিব লাগিব উপাসনা কৰিব লাগিব যে হে দৈৱকী নন্দন কৃষ্ণ মোৰ জীৱনৰ সমস্তখিনি তোমাৰ চৰণত অৰ্পণ কৰিছো কায় বাক্য মন এই সমস্তখিনি মই তোমাক যেতিয়া অৰ্পণ কৰিলো আজিৰ পৰা মোৰ সম্পত্তি কেৱল তোমাৰ চৰণ তোমাৰ চৰণৰ বাহিৰে আৰু মোৰ বেলেগ চিন্তাৰ প্ৰয়োজন নাই তুমিয়েই মোৰ হৰ্তা কৰ্তা সকলো হবা যেহেতু যিখিনি কৰাবা কৰ্তা তুমি হবা ঐ এই বুলি কোনে ভাবিছিলে ভাগৱতৰ একাদশ স্কন্ধত দেখুৱাব উদ্ধৱ মহন্তই যেতিয়া কৃষ্ণ বৈকুণ্ঠ মায়নৰ সময় হ'ল উদ্ধৱক কৈছে তুমি আৰু ইয়ালৈ নাহিবা দ্বাৰকাৰ প্ৰবাস তীৰ্থলৈ তুমি দ্বাৰকাতে থাকা কিন্তু উদ্ধৱে নামানিলে যেতিয়া গোসাঁই কৰিলে হেৰা তুমি মোৰ মনৰ অভিপ্ৰায়টো বুজাচোন বোলে কি মই বৈকুণ্ঠ বয়ান কৰিম তেতিয়া উদ্ধৱে কান্দি কান্দি ফেকুৰি কৈছে হে কৃষ্ণ মই যি খাওঁ তুমি খোৱা বুলি খাওঁ মই যি বস্ত্ৰ তুমি মোক দিয়া মই পিন্ধো ইয়াত তুমি পিন্ধা বুলি মই পৰিধান কৰোঁ মই যি বাক্য শুনো তোমাৰ নাম বস্তু তোমাৰ গুণ আৰু যশ তুমি শুনি আছা বুলি মই শুনো আৰু মই যেতিয়া কৰবালৈ যাওঁ মোৰ দুখন চৰণেৰে সৈতে হে কৃষ্ণ তুমি গৈ আছা বুলি ভাবো গতিকে সেইজনক মোক কৃষ্ণই কিয় প্ৰাণৰ বান্ধৱ বুলি নাভাবিব যিজনে খাওঁতেও কৃষ্ণই খাইছে বুলি ভাবে যিজনে কওঁতেও কৃষ্ণই কৈছে বুলি ভাবে যিজনে পিন্ধোতেও কৃষ্ণই পিন্ধিছে বুলি ভাবে গতিকে তেওঁ নিজৰ বুলি একো ভবা নাই তেতিয়া উদ্ধৱক চতুৰ্ভুজ ৰূপত সাৱটি ধৰি ভগৱান কৃষ্ণই কান্দিছে নিজৰ পিতাম্বৰেৰে সৈতে চকু পানী মুচিছে পদত সহদেৱে কৈছে কি বুলি এওঁ ভকত বৎসল যিজনে কোনোদিন নেকান্দে যিজনে সদায় ইখত ইখত হাঁহি থাকে সেইজনে ভকতৰ প্ৰেমত পৰি কি কৰিছে কোনোদিন নকন্দা ঈশ্বৰজনেও উদ্ধৱে নেদেখাকে তেওঁ ডিঙিটোত মূৰটো গুজি তেওঁ কান্দিছে সেইটো কাৰণে ৰাজসুই যজ্ঞত অগ্ৰভাগ অৰ্চনৰ তত্ত্বৰে আমাকো বুজাব বিচাৰিছে আমাৰ জীৱনৰ সমস্তখিনি যাতে ভগৱান কৃষ্ণৰ চৰণত অৰ্পণ হয় হে ৰাম এ আপোনাৰ জানাতে এ হৱে অৰিহণ এ সমস্তৰে আত্মায়েহি এ দৈৱকী নন্দন দৈৱকী নন্দন যে সকলোৰে আত্মা তাৰ প্ৰমাণ গৰ্ভত মাতৃৰ গৰ্ভত স্থিতি লওঁতেও 5জন দেৱতাই আহি তেওঁক স্তুতি কৰিছে কিয় তেওঁ পৰমাত্মা তেওঁ সকলোৱে উপাসনা কৰে বেদগুণেও উপাসনা কৰে মন্ত্ৰগুণেও উপাসনা কৰে সেইটো কাৰণে সহদেৱে কৈছে যে অগ্ৰভাগ প্ৰথম ভাগ এওঁ কি দিব লাগিব এওঁক যদি দিয়া যায় এই গোটেই জগত আনন্দিত হৈ যাব বোলে কি এই সমস্ত জগতৰ এওঁ আত্মা ঈশ্বৰ পৰমাত্মা এওঁ দৈৱকী নন্দন এই আনন্দ মন্দিৰ হৰি মহাপূৰ্ণ কাম ও নাহি ভেদ বুদ্ধি সদা এ শান্ত আত্মাৰাম এওঁ ভেদ বুদ্ধি নাই বোলে কি ও এওঁ দুৰ্যোধনৰ লগত অহংকাৰ হৈ আছে দুঃশাসনৰ লগত হিংসা হৈ আছে শকুনিৰ লগত দুষ্ট বুদ্ধি হৈ আছে কতো সমান নাই পাণ্ডৱৰ পক্ষত ধৰ্মপুত্ৰ ধৰ্ম ভীম বুদ্ধি অৰ্জুন আত্মদৰ্শন নকুল ন্যায় নীতি সদাচাৰ আৰু সহদেৱ সহনশীল ধৈৰ্যশীল আৰু উদাৰ মনোভাৱ সকলোতে আছে কৃষ্ণ কি হৈ আছে য'ত যেনেকে থাকিব লাগে তেনেকে আছে এই অল্প বস্তু যদি মাধৱত নিবেদন অক্ষয় হুয়সিতো হে মুকুতি সাধন বোলে এওঁ বেছি দিব নালাগে কাক
ই কৃষ্ণ কিয় বেছি দিব নালাগে বোলে এওঁ পুণ্য কাম কৰি এওঁ ভকত বৎসল এওঁক অকণমান দি যদি তুমি সকলো দিছো বুলি কৈ দিয়া এওঁ তাতেই সন্তুষ্ট হৈ যাব এওঁ সমান কৰুণাময় ঈশ্বৰ কোনো নাই দেৱতা নাই ও হেন জানি দিও মাধৱ কৌৰি হম ও কৃষ্ণ বিনে নাই নাই হে ইষ্ট একোজন ও সহদেৱে জানন্ত কৃষ্ণ নৰ অনুভাৱ এতে কবুলিয়া মৌন ভৈলা সিধাও অশুনি সিদ্ধ মুনিগণ তুষ্ট ভৈল মন এই ভকত কৃষ্ণত ভকত যত এই আছে ৰাজাগণ যিমান মুনিগণ আছিলে যিসকলে সদায় কৃষ্ণৰ চৰণ দৰ্শন কৰিব ইচ্ছা কৰে সহদেৱে যেতিয়াই ক'লে যে অৰিহণাৰ অগ্ৰভাগটো বাসুদেৱ কৃষ্ণক দৈৱকী নন্দন কৃষ্ণক দিয়া হওক বুলি সকলো ঋষিৰ মুখত মুনিৰ মুখত সন্তুষ্টিৰ হাঁহি তেওঁলোক পৰম সন্তুষ্ট আৰু যিসকল কৃষ্ণৰ ভকত ৰজা এই কৃষ্ণৰ ভকত ৰজাসকলো কি অত্যন্ত আনন্দিত হৈছে এটা কৃষ্ণ মানে কি কৃষ্ণ মানি আনন্দ কৃষ্ণ শব্দ এইটো পৃথিৱী বাচক হইল ন আনন্দত প্ৰৱৰ্তয় দুইৰো এক পদ হইলে পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয় এইটো কাৰণে সহদেৱৰ এই বিশ্লেষণ আৰু সিদ্ধান্ত শুনি সকলো মুনি সকলো কৃষ্ণ ভক্ত ৰজা সকলো সন্তুষ্ট হৈছে দা আমি কি বুজিব লাগিব ভকত সন্তুষ্ট হলেহে ভগৱান সন্তুষ্ট হ'ব ঈশ্বৰ কৃষ্ণ নহলে অকলে সন্তুষ্ট নহয় সেইটো কাৰণে সকলো আনন্দিত হৈ গ'ল ঋষিসকল মুনিসকল কৃষ্ণ ভক্ত ৰজাসকল সকলো আনন্দিত হৈছে বোলে কি সকলোৰে আনন্দটো একেলগে কৃষ্ণ সেইটো কাৰণে কৃষ্ণ মানে গাইগুটীয়া আনন্দ নহয় হে ৰাম এ সাধু সাধু বুলি সমে এ কৰিলন্ত স্তুতি এ ভাল বুলি লন্ত সহা হে দেৱ মহামতী সকলোৱে কি বুলি ক'লে সাধু সাধু ধন্য ধন্য হে সহদেৱ তোমাৰ অতি সুন্দৰ বুদ্ধি হাঁহিছে হাঁহিব লগা আছে নহয় জানো কাৰণ এতিয়া জাঙুৰ খাই উঠিব হয়নে বাৰু এতিয়া কৃষ্ণত যি অভকত একালত পাৰিষদ হৈছিলে এই কালত আহি ঘূৰ শত্ৰু হৈছে আমাকো বুজাইছে ভকত অভকত তোমালোকে চাব নালাগে আমি চোৱাৰ প্ৰয়োজন নাই কোনে চাব পৰমাত্মা কৃষ্ণই চাব তেওঁ অন্তৰ্যামী আমি কিবা স্বাৰ্থত বুজিছো আমি কিবা আশাত বুজিছো আমি কিবা এটা মনোভাৱ লৈ বুজিছো আমি কোৱাৰ প্ৰয়োজন নাই কিয় কৃষ্ণ অন্তৰ্যামী হয়নে আমি অন্তৰ্যামী নহয় কাৰণে আমি ইজনে সিজনক ক'ব লাগে হয়নে বাৰু কৃষ্ণক একো ক'ব নালাগে বোলে কি মই চাই আছো বোলে কিয় আন্ধাৰতো খুজি পান্ত লুকান্ত নাযায় আন্ধাৰ হলে আমি ঢাক খাই যাওঁ আন্ধাৰ হলে আমাৰ নেদেখা হওঁ আন্ধাৰ হলে আমি ৱাদি নাপাওঁ কিন্তু বাসুদেৱ কৃষ্ণই যিমান আন্ধাৰ আছে সকলো পোহৰ কৰি দিয়ে সেইটো কাৰণে ক'ত জন্ম হৈছে কংসৰ অন্ধকাৰ কাৰাগাৰ এইটো কম ডাঙৰ সাধৰ নহয় কিন্তু ৰাম যেতিয়া তেওঁ অৱতাৰ লৈছিল ৰাম ৰূপত তেতিয়া তেওঁ ক'ত জন্ম হৈছিলে ৰাজহাউলিত কুলিকেতেকীৰ কুকিল ধ্বনিত বসন্ত কালত বসন্ত ঋতুত ৰামচন্দ্ৰৰ জন্ম আনন্দময় কুকিল কাকলি বসন্তৰ গান আৰু অযোধ্যাৰ ৰাজহাউলিৰ মাজত ৰামচন্দ্ৰৰ জন্ম কিন্তু সংসাৰখন কিমান দুখৰ এগৰাকী ভাৰ্যা লগতনো ৰাখিলে কেইদিন সংসাৰ নহল গোটেই সংসাৰখনেই অভিশাপ স্বৰূপ হ'ল জন্ম ক'ত হৈছিলে ৰাজহাউলি
ৰাজহাউলিত জন্ম হোৱা ৰামৰূপী ঈশ্বৰ অৱতাৰৰ জীৱন তত্ত্বৰ যদি আমি দুখ যান্ত্ৰণাবিলাক চাওঁ, বিৰিখত থকা পক্ষীৰো চকু পানী ওলায়। যেতিয়া লক্ষ্মণ গৰ্জন হয়, কোনে নকন্দাকে থাকিব পাৰে? যেতিয়া ভৰতে কৈ ৰামক গবা মাৰি ধৰি, হে দাদা তুমি বনবাসলৈ যাব নালাগে, তুমি যদি বনবাসলৈ যোৱা মোৰ মৃত্যু হৈ যাব, তুমি অবিহনে মই কেতিয়াও জীয়াই থাকিব নোৱাৰো। এই দৃশ্য চাই কাৰ চকু পানী নোলাব? হয়নে বাৰু? বসন্ত কালত ৰাজহাউলিত জন্ম লৈ গোটেই জীৱনটো দুখ যান্ত্ৰণা আৰু কষ্টত ৰামলীলা কৰি দেখুওৱা জগতৰ হৰি ৰামচন্দ্ৰই দাপৰ যুগত বাছি ললে কি বোলে, এইবাৰ মই ৰাজহাউলি নলওঁ, এইবাৰ মই একদম নিৰাপদ স্থান নলওঁ। বোলে কি, এনেকুৱা এখন স্থানত মই জন্ম ল'ম, যিখন স্থানত জন্ম হলে হাতত কষ্ট লৈ মোৰ মামা ৰৈ থাকিব। বোলে কি, ইয়াক বধ কৰিম। কাক বধ কৰিম? জন্ম হলেই বধ কৰিম। 6টা পুত্ৰক বধ কৰিলে কোনে? কংসই। মাতৃ দৈৱকীৰ বুকুত, পিতৃ বসুদেৱৰ বুকুত 6খন চিতা জ্বলি গল। কেতিয়ালৈকে? কৃষ্ণ জন্মৰ আগলৈকে। ৰাম জন্ম যেতিয়া হৈছিল তাৰ পাছতেই লক্ষ্মণৰ, ভৰতৰ জন্ম হৈছিল। ৰামতকে আকৌ লক্ষ্মণতকে ভৰত ডাঙৰ। ৰাম জন্মৰ পাছত ভৰতৰ জন্ম হৈছিল, ভৰতৰ জন্মৰ পাছত লক্ষ্মণৰ জন্ম হৈছিল, লক্ষ্মণৰ জন্মৰ পাছত শত্ৰুঘ্নৰ জন্ম হৈছিল। জানিব লাগিব কি এয়া ঈশ্বৰ লীলা, তেওঁ গুণ কীৰ্তন আৰু যশৰ লীলা। পৰম দুৰ্বুদ্ধ আত্মতত্ত্ববিলাকক আমি যাতে বুজি পাব পাৰো, জানিব পাৰো, অনুভৱ কৰিব পাৰো, এই তত্ত্ব কথাবিলাকক আমি আমাৰ জীৱনত যাতে আমি ঈশ্বৰ তত্ত্ব বুলি আমি সদায় আনন্দৰ ভাগ ল'ব পাৰো, সেইটো কাৰণে জন্ম হৈছে ক'ত? মথুৰা নগৰত। এই মথুৰা নগৰত ভগৱান কৃষ্ণই আহি যে জন্ম ল'ব, এয়া সিদ্ধান্ত কেতিয়াৰ? এয়া সিদ্ধান্ত তেওঁ দাপৰ যুগ, ত্ৰেতা যুগত, সত্য যুগত ঋষিসকলক মুনিসকলক বৰ দি আহি আছে, আশীৰ্বাদ দি আহি আছে। বোলে কি, মই দাপৰ যুগত যাম। কি হৈ? কৃষ্ণ হৈ। বেদৰ মন্ত্ৰবিলাকে কান্দিবলৈ ললে। বেদৰ 9 লাখ মন্ত্ৰ, 9 লাখ মন্ত্ৰই কান্দিবলৈ ললে। আমি মন্ত্ৰগণে সদায় তোমাক স্তুতি কৰো, তোমাক উপাসনা কৰো। তুমি নৰৰ ৰূপত, হে গোবিন্দ, তুমি দৈৱকীৰ গৰ্ভত স্থিতি লৈ, তুমি বসুদেৱৰ তনয় হৈ তুমি দাপৰ যুগত জন্ম ল'বা, আৰু তুমি নিজেই বেদবিদ, তুমি বেদৰ সাৰ, তুমি এই পৰম তত্ত্ব। তুমি যদি জগতলৈ নৰৰ দেহলৈ যদি তুমি যোৱা, তেতিয়াহ'লে আমাৰ এই মন্ত্ৰগণক তুমি কি কৰিবা? তেতিয়া কৃষ্ণই বেদৰ মন্ত্ৰগণক আশীৰ্বাদ দিছিল। বোলে কি, মই জন্ম হোৱাৰ আগত তোমালোক জন্ম ল'বা। ক'ত? মই য'ত লীলা কৰিম, মই য'ত ডাঙৰ দীঘল হ'ম, মোৰ পালিত পিতৃ আৰু মাতৃৰ গৃহত তোমালোক 9 লাখ সুবৎস হৈ জন্ম লৈ ডাঙৰ দীঘল হৈ থাকিবা। এইটো কাৰণে বেদৰ মন্ত্ৰবিলাক আহি কি হৈ জন্ম ল'লে? নন্দৰ গৃহত সুবৎস হৈ জন্ম ল'লে। এই মন্ত্ৰগণে ইচ্ছা কৰিছিল কৃষ্ণৰ চৰণ দৰ্শন। সেইটো কাৰণে কৃষ্ণই প্ৰথম আনন্দিত কাক কৰিছে? পিতৃক নহয়, মাতৃক নহয়, প্ৰথম আনন্দিত কৰিছে যমুনাক, এখন নদী। এতিয়া বসুদেৱে যেতিয়া তেওঁ ক্ষীৰত আনিছিলে, এই যমুনাই তেওঁ চৰণ স্পৰ্শ কৰি দিলে দৌৰে কৈতে। যেতিয়াই কৃষ্ণৰ চৰণ স্পৰ্শ কৰি দিলে, যমুনাই যমুনা ৰূপেৰে জন্ম লোৱাৰ জীৱন ধন্য হল। এই যমুনা হল মায়া। এই মায়া হল এখন নদী, এয়া তত্ত্ব। এই মায়া নামৰ নদীখনে যদি কৃষ্ণৰ চৰণৰ স্পৰ্শ নাপায়, তেতিয়াহ'লে মায়া কেতিয়াও উদ্ধাৰ নহয়। এইটো কাৰণে যমুনা ৰূপী নদীয়ে কৃষ্ণক যেতিয়া বসুদেৱে ক্ষীৰত আনিছিলে, কৃষ্ণৰ চৰণ স্পৰ্শ কৰি এই নদীখন মায়াৰ পৰা মুক্ত হৈছিলে।
নামটো কি হৈছিলে তাৰ পাছত যমুনাৰ নাম হৈছিলে কালিন্দী এইটো কাৰণে যমুনাৰ এটা নাম কি কালিন্দী কৃষ্ণৰ চৰণৰ যি স্পৰ্শ পায় এয়া হ'ল কালিন্দী এই 9 লাখ গোবৎস আহি নন্দৰ গৃহত ডাঙৰ দীঘল হ'ল কিন্তু তেওঁলোকে কাক পাব লাগিব বেদৰ মন্ত্ৰগণে মূৰ্তিমন্ত হৈ কৃষ্ণক স্তুতি কৰে বুলি ভাগৱতৰ পদত আছে কি মূৰ্তি ধৰি কৃষ্ণক স্তুতি কৰিছিলে নন্দৰ গৃহত 9 লাখ গোবৎস হৈ ভগৱান কৃষ্ণক তেওঁলোকে উপাসনা কৰিছিলে আৰু এই দৃশ্যৰ সত্যতা প্ৰকাশ পাইছে কেতিয়া যেতিয়া দেৱঋষি নাৰদে গোকুল ধাম আৰু কৃষ্ণক দৰ্শন কৰিবলৈ আহিছিলে যেতিয়া দেৱঋষি নাৰদে দিব্য বীণাবাই কৃষ্ণ কৃষ্ণ ধ্বনিৰে যেতিয়া আহিছিলে নন্দৰ গৃহলে এই গোকুল ধামলে নাৰদে দেখি আচৰিত হৈ গ'ল তেওঁ এজন কৃষ্ণক চাবলৈ আহিছিল 9 লাখ গাই কৃষ্ণ ৰূপত আছে দেৱঋষি নাৰদ আচৰিত হৈ গৈছে বোলে কি যিমান তিন তৰু লতিকা দেখিছে সকলোৱে চতুৰ্ভুজ কৃষ্ণ ৰূপত আছে এইটো কাৰণে আমাক গুৰুজনাই কীৰ্তনত কি বুলি দিছে নাৰদৰ কৃষ্ণ দৰ্শন নাৰদে গোকুল ধামলৈ আহি প্ৰতিজনী গাইৰ মাজত গোবৎসৰ মাজত তিন তৰু লতিকা সমস্ততে যিদৰে কৃষ্ণক দেখা পাইছিলে এই জীৱন হ'ল এক গোকুল ধাম এই জীৱনৰূপী গোকুল ধামলৈ যদি ঈশ্বৰে আমাক আনিছে আত্মা কৃষ্ণৰ লগত যদি আমাৰ পৰিচয় হৈছে নাৰদে যিদৰে গোকুল ধামত সমস্তকে কৃষ্ণময় দৰ্শন পাইছিলে এই জগতত প্ৰতিটো বস্তুতে আমি কৃষ্ণক দৰ্শন পাব লাগিব সেইটো কাৰণে নাৰদৰ কৃষ্ণ দৰ্শন দিছে আমাক ভাগৱতৰ 10ম স্কন্ধত এতিয়া সহদেৱে জনাই দিলে যে এই বেদ এই বেদান্ত দৰ্শন এই ৰহস্য এই সমস্ত দেৱৰ ইষ্ট এই জগতৰ সময়ৰূপী কাল এই ভকতৰ ইষ্টদেৱ গতিকে যজ্ঞৰ অগ্ৰভাগ বা অৰিহণা ভাগ প্ৰথম দিয়াটো আটাইতকৈ যুক্তিসংগত গতিকে সহদেৱৰ দৰে আমি হ'বলৈ সহনশীল হ'ব লাগিব ধৈৰ্যশীল হ'ব লাগিব বিনয়ী হ'ব লাগিব কোমল হ'ব লাগিব নম্ৰ হ'ব লাগিব আৰু ভদ্ৰ হ'ব লাগিব এইখিনি সৎসংগ এই সৎসংগখিনি লগত লৈহে আমি আত্মা ঈশ্বৰক আমাৰ সমস্তখিনি আমি অৰ্পণা কৰিব লাগিব সেইটো কাৰণে ভাগৱত গ্ৰন্থ বিপৰীত এইখিনি কৰিবৰ কাৰণে দিয়া হৈছে শুনিবৰ কাৰণে অকল দিয়া হোৱা নাই এ দেখিও সাক্ষাতে ইটো সভাৰ মধ্যত এ প্ৰকাশন্ত কৃষ্ণ মহা এ সূৰ্য জনম বৰ ডাঙৰ কথা শুনিলে বিশ্বাস নকৰিব কোনোৱে কৃষ্ণক যেতিয়া ভক্তিভাৱেৰে চাই তেতিয়া কৃষ্ণক জ্বলি থকা এটা সূৰ্যৰ নিচিনা দেখে যিয়ে চায় আৰু কৃষ্ণক যেতিয়া কপট ভাৱত চাব তেতিয়া কৃষ্ণক কিচকিচকে কোলা দেখে কাল দেখে এতিয়া কৃষ্ণটোৰ ৰূপ দুটা বুলি কোনেও নাজানে হয়নে বাৰু জানে কেৱল কৃষ্ণই বোলে কি যিসকল অভকত যিসকল পাপী যিসকল তাপী সেইকাৰণে মই সেইসকলৰ কাৰণে মই কাল সেইসকলৰ কাৰণে মই কোলা যিসকল ধৰ্মিষ্ঠ যিসকল নীতিপৰায়ণ সেইসকলৰ কাৰণে কি সেইসকলে মই আত্মাৰ দৰে উজ্জ্বল আনন্দময় কৃষ্ণ এইটো কাৰণে এতিয়া ঋষি মুনি সকলোৱে মানি ললে এতিয়া এজনে নেমানে তেওঁৰ লগত সহযোগ কৰিবলৈ আহিব সেই অভকতখিনি এতিয়া আমাক পদত জনাব আছেনে নাই বাৰু আমাৰ সমাজত ভকতৰ লগতে জেদ ধৰা হয়নে সাধাৰণ কথা অকণমানৰ লগতেই বহুত দিন মাতবোল বন্ধ কৰি ৰখা আছেনে নাই বাৰু এইবিলাক পাপে মৃত্যুৰ সময়ত আমাক আহি কি কৰিব প্ৰতিটো হিচাপ নিকাচ পূৰা কৰিব সেইটো কাৰণে কৃষ্ণই যদি লীলা কৰিছে যৌৱন লীলা মাত্ৰ এদিন কৰিছে এই যৌৱন লীলাৰ নাম হ'ল ৰাসক্ৰীড়া হয়নে কৃষ্ণই আটাইতকৈ বেছিকৈ কৰিছে কি শিশু লীলা
শিশু অৱস্থাতে বেছি ৰাক্ষস অসুৰ এইবিলাকক বধ কৰিছে হয়নে কৃষ্ণইনো আটাইতকৈ বেছিকৈ কিয় শিশু লীলা কৰিছে আমাক বুজাইছে বোলে কি স্বভাৱটো শিশুৰ নিচিনা কৰি ল'বা শিশুৱে যিদৰে অকপট শিশুক যিদৰে কিবা ক'লেও কৰিলেও বেছি দিনলৈ বেছি সময়লৈ মনত নাৰাখে লগে লগে পাহৰি যায় হয়নে গতিকে কৃষ্ণৰ শিশু লীলাই আমাকো এই সংসাৰৰ বিকাৰবিলাক পাহৰাই পেলাব লাগিব আমাৰ মনত থকা জেদ ভেদ এই বেয়া ভাৱবিলাক কৃষ্ণৰ কীৰ্তনৰ দ্বাৰা আমাৰ শুদ্ধ হ'ব লাগিব সেইটো কাৰণে ভাগৱত শাস্ত্ৰই কৃষ্ণৰ গুণযশৰ আনন্দময় কথা আমাক শ্ৰৱণ কৰাইছে হে ৰাম তোলৈক্য ঈশ্বৰয়েহে জগত আধাৰ এ অৰ্চিও কৃষ্ণক কিছু এ নলাগে বিচাৰ এ মাধৱৰ তেজে আছে এ সবাকে জন্তাই সাক্ষাতে দেখিও কেনে এ আশা বাট চাই সহদেৱে যিমানে কৃষ্ণৰ গুণ গাই গাই গৈ আছে কৃষ্ণ সিমানে উজ্জ্বল হৈ জ্বলি জ্বলি গৈ আছে কৃষ্ণৰ দেহৰ পৰা ক্ৰমানে প্ৰকাশ পোহৰ আশীৰ্বাদ বিস্তৃত হ'বলৈ ধৰিছে কোনে দেখিছে সহদেৱে দেখি আছে এই পোহৰটো কৰ সহদেৱৰ ভিতৰত থাকিলেহে বাহিৰত দেখিব হয়নে নহয় আমাৰ ভিতৰত যদি ভয় নাথাকে ৰছীডাল পৰি থাকিলে আমি জাপ মাৰি দিম জানো